কৰিব দিয়ক আহিলে পিছত চাই থাকিব পাৰিবতো অলপ কামটো কৰিব দিয়ক ইয়াত মানে মোৰ বনি হয় ৰাতি 12টা বজাত মৃত্যু হৈছে মৃত্যু হোৱাৰ পিছত গোটেই ৰাতি গ'ল একো খবৰ পোৱা নাই ৰাতিপুৱা 7টা বজাত আমাৰ ঘৰত মানে যিজন মৃত্যু হৈছে তেখেতৰ দেউতা ঘৰত খবৰ দি দিছে আৰু খবৰ আগৰ ইয়াত দিয়া নাই খবৰ আগৰ যিজন মৃত্যু হৈছে মৃত্যু বনিয়কৰ ওচৰত খবৰ দিছে তাৰ পৰা খবৰ দিছে ইয়াত তাৰ পিছত ইয়াৰ পৰা খবৰ দিছে ইয়াত আহি গম পালো বহুত ৰাইজক সুধিলো বহুত ৰাইজে কৈছে তাক খুবেই অত্যাচাৰ কৰে লোকৰ ঘৰত কাম কৰি খুৱাই তাৰ হতিনী আছে যিজন মৃত্যু হৈছে দুইজনে মিলাই কাম কৰি খুৱাই তেওঁ মানে ঘৰত বহি বহি খায় আৰু এতিয়া আহি চালো পুলিচো আহিছিলে চাইছে চাই পেলাই চালে ইয়াত মানে লাঠিৰে কোবাই তেখেতৰ মৃত্যু হৈছে হত্যা হৈছে তাৰ হত্যা কৰিছে তাৰ হতিনী এজন আছে তেওঁ আৰু তেওঁ যিজন মৃত্যু হৈছে তেওঁৰ স্বামী নাম নুৰুল ইছলাম নাকি নুৰুল ইছলাম আৰু তাৰ শাহুৰীৰ লগত বোলে জড়িত আছে হালিমা খাতুন আৰু মই অলপ মানে খবৰ ললো কাৱৈমাৰীৰ পৰা আহি যিহেতু মোৰ ঘৰ কাৱৈমাৰী ইয়াৰ পৰা আহি খবৰ ললো কিবা ৰাইজৰ মতামত অলপ গম পাইছো তেওঁক মানে লগত আৰু এজন ভাই বোলে কোনোবা জড়িত আছে কিন্তু আমি কিছু কোনটো ভাই আপোনালোক অলপ হয়তো নকওঁ আজিতো আপোনালোকে গুচি যাব কালি আমাৰ লগত ফেচকা ল'ব আৰু বহুত মানুহ জানে কালিও পিটিছে কালি আবেলি সময়তো পিটিছে সন্ধিয়া সময়তো পিটিছে এইটো পিটিছে স্বামী যিজন মৃত্যু হৈছে তেওঁৰ স্বামী আৰু লগত আছে হতিনীৰ লগত 100% জড়িত হতিনী নুনি বুলি মাতে অৰিজিনেল নামটো কি আছিলে মুকলেছা খাতুন তেওঁক মানে লাঠিৰে কোবাই হত্যা কৰিছে ঠাইখনৰ নাম লৰিমুখ পশ্চিম লৰিমুখ আমতলা বুলি কয় প্ৰশাসনক আহ্বান কৰো যাতে উচিত তদন্ত কৰে উচিত তদন্ত কৰি পেলাই মানে দৃষ্টান্তমূলক উপযুক্ত এটা শাস্তি দিয়ে আমি সেইটো প্ৰশাসনক মানে এইটো জনাও মোৰ ভণ্টি আছিলে